মৰমৰ অকণিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰলৈ আহিলোঁ আৰু এইকেইদিন তোমালোকৰ ওচৰলৈ বৰকৈ আহিব পৰা নাই। মোৰ ভাইৰেল ফিভাৰ হৈ আছে। আজিও গাটো বৰ এটা বিশেষ ভাল নহয়, তথাপিতো ভাল লাগে সাধুঘৰলৈ আহিবলৈ। মোৰো ভাল লাগে, যেনেকৈ তোমালোকেও ভাল পোৱা আইমাৰ সাধুঘৰলৈ আহি। মোৰো তোমালোকৰ লগত অকণমান সময় যদি দিনটোৰ কটাব পাৰোঁ, মোৰো মনটো ভাল লাগি থাকে। মাতটো বহি গৈছে, কাণকেইখনো হঁহুৱাই আছে। মুঠৰ ওপৰত গাটো বৰ বিশেষ ভাল নহয়, তথাপিতো শুনা, মই আজি এটা ধুনীয়া বহুত পুৰণা তোমাৰ জোনাকী যুগ বুলি কয়, আমাৰ সাহিত্যৰ যুগ কিছুমান ভাগ কৰা আছে। সেই সময়ৰে এটা সুন্দৰ কবিতা মই তোমালোকক পঢ়ি শুনাম এতিয়া। এই পৃথিৱীখন স্বৰ্গ হ'বলৈ আমি কি কওঁ? আমি যদি স্বৰ্গ সুখ পালোহেঁতেন, পেৰাডাইজৰ নিচিনা যদি হ'লহেঁতেন আমাৰ এই পৃথিৱীখন, আমাৰ আৰ্থখন, তেতিয়া কিমান ভাল লাগিলহেঁতেন। কিন্তু স্বৰ্গ সুখ পাবলৈ আমি মানুহেই এই ধৰাখন, এই পৃথিৱীখন স্বৰ্গ বনাব লাগিব, হয়নে? স্বৰ্গ বুলিতো আৰু বেলেগ বস্তু নাই। এই কবিতাটো আমাৰ শ্ৰদ্ধাৰ বহুত পুৰণা এয়া কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ ধৰ্মৰ কথা লিখি গৈছে। মানৱ ধৰ্ম মানে কণ কণ মইনাহঁত তোমালোকে বুজিবলৈ দিগদাৰি পালেও মই ইয়াৰ তাৎপৰ্যটো অকণমান কৈ দিছোঁ। এই পৃথিৱীত আমি মানুহ হিচাপে জীয়াই থাকিবলৈ, এই পৃথিৱীত আমি যদি স্বৰ্গ সুখ পাবলৈ বিচাৰোঁ, তেতিয়া কি হ'ব? হাই হাই খাই খাই, ইটোৱে সিটোৰ লগত কাজিয়া, এইবিলাক বন্ধ কৰি আমি মানুহে মানুহক মৰম কৰিবলৈ শিকিব লাগিব। মানৱ ধৰ্ম তাৰমানে মানুহৰ দুখত দুখী হ'ব পাৰিব লাগিব সকলোবিলাক। তেতিয়াহে এই পৃথিৱীখন স্বৰ্গৰ নিচিনা সুন্দৰ হৈ পৰিব, হয়নে? ইয়াত এতিয়া কি আছে? কিছুমানৰ বহুত বস্তু আছে, কিছুমানৰ একেবাৰেই নাই। তেনেহ'লেনো মানুহে কেনেকৈ শান্তি পাব থাকি? ইয়াত স্বৰ্গৰ নিচিনা কেনেকৈ হ'ব? আমি তেতিয়াহ'লে কি কৰিব লাগিব? আমি থকাবিলাকে নথকাবিলাকৰ মাজত বিলাই দি মৰম চেনেহৰ পৰা আদি কৰি সকলো এই ধৰিত্ৰীৰ প্ৰত্যেকৰে প্ৰতি সহানুভূতিশীল হৈ থাকিলেহে আমি স্বৰ্গৰ নিচিনা সুখ পাম। লগতে সকলো প্ৰাণী জগতক আমি মৰম কৰিব লাগিব। শুনাচোন, পঢ়ি দিওঁ এই ধুনীয়া কবিতাটো। মানৱ বন্দনা। মানুহৰ বন্দনা কৰিছে। বন্দনা কৰা মানে পূজা কৰা, নহয়নে? শুনা, আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াবী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? মানৱী জনম দিয়াংটুৱাই, মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাত পৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱ দেৱ, জয় 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 মানৱ দেৱ। আমি মানুহৰ পূজা কৰিলেহে এই ধুনীয়া ধৰণীখন, মানুহ থাকিব পৰা এখন সুন্দৰ স্বৰ্গ হৈ পৰিব। কেনেকুৱা পালা এই কবিতাটো শুনি মোক জনাবা দেই। এতিয়াৰ কাৰণে আইমাই বাই বাই বুলি কৈছে। তোমালোকৰ স্কুলবিলাক সোনকালে সোনকালে আৰম্ভ হৈছে গৰমৰ কাৰণে, নহয়? আৰু সোনকালে আহি ঘৰ পোৱাহি। সেইকাৰণে ঘৰলৈ আহি অলপমান জিৰাই সতাই মোৰ চেনেললৈ আহিবা আৰু মোৰ সাধুঘৰটোলৈ আহিবা দেই। কুশলে থাকা আৰু ভালে থাকা সকলোবিলাক।